Hello everyone, welcome back to X School. My name is Pallavi Bhuiya, your biology educator. So আজি আমি কমপ্লিট কৰিম ওয়ান শটত তোমালোকৰ ইভলিউশন বহুতে মোক ৰিকুৱেষ্ট কৰিছিলে about ইভলিউশন সো মই ইভলিউশন লৈ আনিছো আৰু মনত ৰাখিবা যে কিছুমান চেপ্টাৰছ মই তোমালোকক ৰেকৰ্ডেড ফৰ্মত প্ৰভাইড কৰিম আৰু কিছুমান আমি লাইভ কৰিম আৰু যিখিনি PYQs আছে সেইখিনি আমি লাইভ কৰিম PYQs প্লাস প্ৰবেবল যিখিনি কোৱেশ্চনছ আছে সেইখিনি আমি লাইভ কৰিম বিকজ তাত মোক তোমালোকৰ ইন্টাৰেকশনছৰ দৰকাৰ পৰিব বাকি চেপ্টাৰটো আমি এনেকে এটা ফাৰ্স্ট ৰিভিজন হিচাপে জিষ্টটো লৈ লম হ'বনে তো আজি আমি কি কৰিম ইভলিউশন কৰিম হয়নে ইভলিউশন বুলি কৈ দিয়া লগে লগে তোমালোকে কি বুজি পোৱা ইভলিউশন তো কি হয় এই যে লাহে লাহেকে আমি আগতে কয় না আমাৰ পূৰ্বপুৰুষ চিম্পাঞ্জি আছিলে দেন লাহে 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 আমি হিউমেনলৈ পৰিৱৰ্তন হলো হয়নে সেইখনেতো এই পিকচাৰখনতো তোমালোকে যদি ভালকে চোৱা কেনেকে ডিভাইড মানে কেনেকে আমি ডেভেলপ হৈছো হয়নে কেনেকে আমি চেঞ্জ হৈছো সেইটো ইভলভ তেনেকে তোমালোকে যদি প্লান্টছৰ ক্ষেত্ৰত পঢ়া এনিমেলছৰ ক্ষেত্ৰত পঢ়া হয় না পৰিফেৰা পৰা গৈ পেলাই যদি আমি মেমেলছলৈকে চাওঁ কিমান ইভলভ হৈছে হয় না দেন তুমি প্লান্টছৰ ক্ষেত্ৰত এলগিত যদি চোৱা আৰু এটা এনজিওস্পাৰ্ম চোৱা কিমান ইভলভ হৈছে তো ইভলিউশন বুলি ক'লে কি হয় স্টাডি অফ ভেৰিয়াছ লাইফ ফৰ্মছ এটা লাইফ ফৰ্মছ বুলি ক'লে তোমালোকে প্লান্টছ ক'ব পাৰা এনিমেলছ ক'ব পাৰা মাইক্ৰবছ ক'ব পাৰা হয়নে their traits when তেওঁলোকৰ যিবিলাক trait আছে and how they change over many generations আৰু কেনেকে তেওঁলোক change হৈ আহি আছে over many generation বেলেগ বেলেগ generations হয়নে biologists use this scientific theory to explain genetic variation within a population আৰু biologist যিবিলাক আছে scientist যিবিলাক আছে তেওঁলোকে এই evolution টোৰে তোমাৰ কি কৰে theory বিলাক explain কৰিবলে মানে genetic কেনেকে variations হৈ আছে use কৰে হয়নে within a population এটা populationৰ ভিতৰত কেনেকে changes আহি আছে তাকে biologist বিলাকে দেখাই আছে আৰু তাৰ কাৰণে তোমালোকে চাগে এটা টাৰ্ম শুনিছা ফাইলোজেনি বুলি শুনিছা চাগে হয়নে ফাইলোজেনি বুলি আছে ৰাইট that is study of evolutionary relationship মানে evolutionary relationshipৰ কথা আমি পঢ়ো তেনেহলে changes in the organisms that took place gradually over million of years due to cumulative changes in organisms হয়নে তো evolution তো আমি এনেকেও ক'ব পাৰো যে যিবিলাক changes হৈ আছে organismsৰ ক্ষেত্ৰত হয়নে যিবিলাক gradually over millions of years হয়নে due to বেলেগ বেলেগ কাৰণত তোমাৰ changes হ'ব পাৰে হয়নে in the organisms তোমালোকৰ এনচিআৰটিত কিছুমান লাইট ইয়াৰৰ কথা আছে ষ্টেলাৰ ডিসটেন্সৰ কথা আছে তো মই সিধা সেন্টেন্স কিটা কৈ দিছো লাইট ইয়াৰ কি আছে তোমাৰ ডিসটেন্স বিটুইন প্ল্যানেটস আর মেজাৰ্ড বাই ইট হয়নে তো লাইট ইয়াৰটো কিয় ইউজ কৰে তোমাৰ সেই যে ডিসটেন্সটো যে আছে বিটুইন প্ল্যানেটস ধৰিলে ইয়াৰ পৰা মুনলৈকে কিমান প্ল্যানেট বুলি ক'লে ইয়াৰ পৰা মাৰ্চলৈ কিমান আছে হয়নে সেই ডিসটেন্স খিনি যিখিনি কাউন্ট কৰে সেইখিনি কেনেকে তোমালোকে হিচাপ কৰা লাইট ইয়াৰ ডিপ্লাই আৰু ষ্টেলাৰ ডিসটেন্স মানে কি ডিসটেন্স বিটুইন প্ল্যানেটস আর দ্য ষ্টেলাৰ ডিসটেন্স হয়নে সেইকেইটা কি বুলি কৈছে ষ্টেলাৰ ডিসটেন্স বুলি কৈ আছে দেন আহি গৈছে origin of universe আমি জানো it started from 20 billion years ago হয়নে তো কেতিয়া স্টার্ট হৈছে 20 billion years ago big bang theory আহিছিলে তোমালোকে বহুতে হয়তো big bang theory সিরিজটো চাইছা চাগে ভালকে তাৰ এক্সপ্লেনেশন আছে কিন্তু big bang theory আমি যদি ইয়াত পঢ়িব যাও কি কৈছে এটা ডাঙৰ red hot mass এটা আহিছিলে হয়নে যেটো তোমাৰ থাৰ্মোনিউক্লিয়াৰ এক্সপ্লোজন হৈ গল আৰু তাৰ পৰা বহুত বিভিন্ন তোমাৰ গ্যালাক্সিজ ফৰ্ম হ'ল তো এটা তোমাৰ red hot mass আছিলে হলে যেটো তোমাৰ এটা থাৰ্মো এক্সপ্লোজন হ'ল হলে আৰু এক্সপ্লোজন হোৱাৰ পিছত তোমাৰ গ্যালাক্সিজ বেলেগ বেলেগ তোমাৰ গ্যালাক্সিজ এনেকুৱা ফৰ্ম হ'ল তাৰ ভিতৰতে আমি ক'ত থাকো আমি আছো মিল্কি ৱে হয়নে আমি ক'ত আছো মিল্কি ৱে গেলাক্সি য'ত মানে আমি আছো মানে কি আমাৰ পৃথিৱীখন আছে ৰাইট তো বিগ বেং থিওৰি আহিলে য'ত হাই টেম্পাৰেচাৰ প্ৰেছাৰৰ কাৰণে তোমাৰ থাৰ্মোনিউক্লিয়াৰ এক্সপ্লোজন হ'ল কিছুমান গেছেছ তাৰপা ইভলভ হ'ল লাইক হাইড্ৰজেন হিলিয়াম ফৰ্ম হয়নে সেইখিনি ফৰ্ম হ'ল gases condense to form galaxies আৰু এইবিলাকে gases বিলাক condense হৈ পেলাই তোমাৰ এনেকে galaxy হৈ গল আৰু galaxyত আমি কোন আছো মিল্কি ৱে galaxy হয়নে আৰ্থ পাই য'ত origin of earth surface temperature যিখিনি surface temperature আছিল সেইখিনি কমি গল temperature differentiation অহাৰ কাৰণে কি হৈছে কিছুমান তোমাৰ কমিব ধৰিছে দেন বাঢ়িব ধৰিছে temperature যিখিনি differentiation আছে দেন volcanic eruption হ'ল molten lava layer এটা produce হ'ল and then তোমাৰ এটো কি মিথেন হাইড্ৰোজেন কাৰ্বন ডাই অক্সাইড এমোনিয়া হয়নে লাইক ডিফারেন্ট কাইন্ড অফ তোমালোকৰ গেसेছ প্ৰডিউস হ'ল প্ৰিমিটিভ আৰ্টত কি আছিল এটমস্ফিয়াৰ নাছিলে ৰিডিউসিং আছিল কিয় মানে ফ্ৰিলি বা ইনিশিয়ালি আছিল হয়নে হাই টেম্পাৰেচাৰ আছিল তাত বহুত টেম্পাৰেচাৰটো বেছি আছিল নো ওজন হয়নে ওজন লেয়াৰ নাপাইছিল ইউভি ৰেজ ডাইৰেক্টলি এন্টাৰ কৰিব লৈছে আমি জানো যে ইউভি ৰেজ ডাইৰেক্টলি যদি আমাৰ স্কিনত লাগে আমাৰ স্কিন
কেঞ্চাৰ হ'ব পাৰে হয়নে তাৰপিছত ইভেন্টুৱেলি লেটাৰ ওজন ৱাজ ফৰ্ম পিছতকে লাহে লাহে তোমাৰ ওজন ফৰ্ম হ'ল টেম্পাৰেচাৰটো ৰিডিউচ হৈ গ'ল ৱাটাৰ ভেপাৰ ইভেন্টুৱেলি কনডেন্স হয়নে ৱাটাৰ ভেপাৰটো তোমাৰ কনডেন্স হৈ গ'ল এণ্ড ফাইনেলি ফেল অন আৰ্থ এজ ৰেইন আৰু তাৰ পিছতে তোমাৰ বৰষুণৰ মানে বৃষ্টি হ'ল হয়নে ৰেইনফল অকাৰ্ড ফৰ মিলিয়ন অফ ইয়াৰ্ছ so forms the ocean which we see now jar karone oceans hoise hoine water was hot with various chemicals different kind of chemicals was found mane beleg chemicals tumalokor bisari paisile first life probably came aru teneke dharona kora hoisile je prothom life hoyto ahisile teneke then কিছুমান আমি থিওৰিজৰ কথা আমি এনচিআৰটিত পাইছো পঢ়িম থিওৰি অফ স্পেশাল ক্ৰিয়েচন এটো কোনে দিছিলে ফাদাৰ সৰাজে দিছিলে তেওঁ কৈছিলে লাইফ वाज ক্ৰিয়েটেড বাই সাম সুপাৰনেচুৰেল পাৱাৰ भगवान ने सृष्टि किया है हर इंसान को राइट so ফাদাৰ সৰাজে কি ক'লে যে কিছুমান সুপাৰনেচুৰেল পাৱাৰ আছে যোনে তোমাৰ লাইফ ক্ৰিয়েট কৰিছিলে আৰু এটো ক্ৰিয়েট হৈছিলে 6 দিনৰ ভিতৰত হয়নে ইট वाज ক্ৰিয়েটেড ইন 6 days ডাইভাৰ্সিটি वाज ক্ৰিয়েটেড এজ such and will remain like this তেনেকে ডাইভাৰ্সিটি হৈছিলে আৰু তেনেকে থাকি যাব আৰ্থ ইজ 4000 years old ঠিক আছে দেন আহিলে থিওৰি অফ কেটাস্ট্ৰফিজম য'ত কি কৈছে কেটাস্ট্ৰফিক কিছুমান ইভেন্টছ হ'ল যিখিনিয়ে তোমাৰ এক্সিষ্টিং লাইফ আৰু নিউ ফৰ্ম ক্ৰিয়েট কৰিলে হয়নে Then I go extraterrestrial theory of panspermia or cosmozoic theory বুলি কয় তেওঁলোকৰ মতে কি life came from other planet in the form of spore etc so life কি বেলেগ প্লেনেটৰ পৰা আহিছে in the form of spore তোমালোকে কৈ মিল গিয়া চাইছা যাদু হয়নে so যেনেকে যাদু আহিছিলে বেলেগ এটা আমি কি কম বেলেগ জায়গাৰ পৰা যদি আহিছে বেলেগ মানে কি এলিয়েন হৈ গল হয়নে তো এলিয়েন কিবা স্পোৰৰ পৰা তোমাৰ প্লেনেট মানে এনেকে বেলেগ প্লেনেটৰ পৰা আহিছে এলিয়েন আহি পেলাই লাইফ ফৰ্ম হৈছে that means কৈ মিল গিয়া is true right theory of abiogenesis মানে এইবিলাক theories দেই এইবিলাক theory আছে একোটা evolution তো তোমাৰ theory ওপৰতে based আছে হয়নে theory of abiogenesis theory of spontaneous generation ঠিক আছে তাত কি কৈছে life come from non living thing like mud straw grain ইয়াত কি ক'লে তোমাৰ life যেটো হল ফৰ্ম হৈছে এটো কেনেকে non living things অপা হৈছে যে non living things example আমাৰ scientist গৰাকীয়ে কেনেকে দিছিলে তেওঁ কৈছিলে যে এটা ডাৰ্টি শাৰ্ট আৰু হুইট একেলগে 21 দিনৰ কাৰণে থৈ দিছিলে দেন দেখা পালে 21 দিনৰ পিছত মানে শাৰ্টটো কুটি দিছে নিগনিয়ে হয়নে আৰু মাইস পালে তাত তো তেওঁ কি ক'লে হে এনেকে নন লিভিং বস্তুৰ পৰা তোমাৰ লিভিং হ'ব পাৰে হয়নে এনেকুৱা হ'ব পাৰে নেকি তোমালোকে ভাবাচোন is it true then I got theory of biogenesis হয়নে life come from pre-existing life Pasteur এটা experiment কৰিলে to prove biogenesis that rejected theory of abiogenesis হয়নে abiogenesis মানে কি abiotic যেটো আছে আমি যে দেখিলো নন লিভিং অৰ পৰা হ'ব নোৱাৰে লিভিং obviously আমি জানো তো তেখেতে এটো মানে কেনেকে আগৰ দিনৰ সাইন্টিষ্ট বা এতিয়াও আমি এটা মই নিজে স্কলাৰ হয় আমি কি কৰো বেসিক্যালি তোমাৰ আমি প্রুফ কৰিব লাগে আমি কিবা এটা কাম কৰি আছো হয়নে এটো আমি প্ৰপাৰ সাইন্টিফিক প্রুফ দিব লাগে কিছুমান পেপাৰ সাইটেশনস থাকে ঠিক আছে আমি সাইটেশনস টিম যে আমুকে আমুক কৈছে আৰু এটো বস্তু হয়তো এনেকুৱা হ'ব পাৰে হয়নে তো আমাৰ কিবা এটা কামৰ মানে আমি কয় না ফিউচাৰ পার্সপেক্টিভ থাকিব লাগে হয়নে তো সাইন্টিষ্ট বিলাকে কি কৰে তেওঁলোকে কিবা এটা এস্টাবলিশ কৰি দিলে আজি ফৰ এক্সাম্পল মই কিবা এটা এস্টাবলিশ কৰি দিলো যে এনেকুৱা হলে এনেকুৱা নহয় এনিথিং হাইপোথেটিক্যাল এটো হিউম্যান নহয় হয়নে এনেকে মই কিবা এটা কৰি দিলো কোনোবা বেলেগ সাইন্টিষ্ট এজন আহিব জনে আকৌ ৰিসাৰ্চ কৰি চাব দেন গম পাব যে নহয় মোৰ আকৌ এই থিওৰিটো মানে ইনভ্যালিড কৰি দিব ক'ব যে নহয় এটো নহয় এটো হিউম্যানে হয় বুজিছা কেছটো এই তেনেকে হেয়াই চলি থাকে হয়নে আৰু আমি যদি কিবা এটা বস্তু যদি আমি ভালকে ৰিসাৰ্চ কৰাৰ পিছত গম পালো হয়নে যে এটো বস্তু এনেকুৱা নহয় এনেকুৱাহে হ'ব that is your new findings হয়নে তেতিয়া old finding টো null and void কৰি দিয়া হয় নিউ ফাইন্ডিং টো আমি একসেপ্ট কৰো কিন্তু আমি ওল্ড ফাইন্ডিং টোৰ কাৰণেহে আমি নিউ ফাইন্ডিং টো যে পাইছো হেতু পাহৰি যাব নালাগে ঠিক আছে তো ৰিসাৰ্চ ইজ দ্যাট অনলি তো ইয়াত আহি গল কি থিওৰি অফ বায়োজেনেসিস য'ত পেস্চাৰ সাৰে কি কৰিলে তোমাক প্ৰুফ কৰি দিলে বায়োজেনেসিস টো মানে বায়োজেনিস থিওৰিৰ পৰা ৰিজেক্ট কৰিলে তেওঁ কি বায়োজেনেসিস হি কি কৰিলে এটা প্ৰি ষ্টেৰিলাইজ ফ্লাস্ক ললে হয়নে দস সাম লিভিং ফৰ্মস লাইক স্পোৰ ব্যাক্টেৰিয়া প্ৰেজেন্ট ইন এয়াৰ এন্টাৰ্ড তো তাৰ তেওঁ এক্সপেৰিমেন্টটো কেনেকে কৰিলে চোৱা হলে প্ৰথমে তেওঁ কি কৰিলে এনেকে ললে হয়নে ফ্লাস্ক ললে তাৰপিছত ইয়াত তোমাৰ ভাঙা নাছিলে সেইকাৰণে কোনো ব্যাক্টেৰিয়া নাপালে ইয়াত কিন্তু নেক্সট এক্সপেৰিমেন্টত কি কৰিলে ইয়াৰ পৰা যোনডাল তোমাৰ লিড দেখিছে না অকমান ব্ৰেক কৰি দিছে আৰু তাত ব্যাক্টেৰিয়া প্ৰেজেন্ট পালে হল তেওঁ ব্যাক্টেৰিয়া প্ৰেজেন্ট পালে এতিয়া তেওঁ ক'লে কি
প্ৰথম এক্সপেৰিমেন্টত কি কৰিলে তেওঁ দুটা সাইজেবল স্পটলেছ গ্লাছ বিকাৰ্স ললে হয়নে সেই এক্সপেৰিমেন্টৰ কাৰণে এক্সপেৰিমেন্টত কি কৰিলে fill the beaker with the same quantity of meat অলপ ভৰাই দিলে first beaker remain open প্ৰথম beakerটো open কৰি থলে lid was placed over or shut on the second beaker he set the two beakers aside and didn't touch them for several days তেনেকে এৰি দিলে the idea that all living things from tiny microbes to enormous animals spontaneously generate was refuted by this experiment টোত কি কৰিলে Pasteur divided a number of distinctive S-shaped flasks into two sets হয়নে Pasteur made a broth এটা বনালে হল fill the first set of S-shaped flask with the prepared broth হয়নে তাৰপিছত broth it to boil and covered the flask মই যে দেখালো এতিয়া তোমালোকক যোনটো এটো এক্সপেৰিমেন্টটো উপা তেওঁ কি কৰিলে তেনেকে S-shaped যেটো ফ্লাস্ক আছিল তাৰ ভিতৰত তোমাৰ ব্ৰথ অলপমান ব্ৰথ গৰম কৰি পেলাই থৈ দিলে এটা ক্লোজ আছিল এটা ভাঙি পেলাই থৈছে তো ভাঙি পেলাই থওঁতে কি হৈছে ব্যাকটেৰিয়া আহিব পাৰিছে নাই and cover the flask হয়নে he filled the second S-shaped flask with the prepared broth whole brought it to a boil ole লৈ নিলে and then removed the cover afterwards he put the first and second set of flask in separate places ঠিক আছে Consequently, he demonstrated that although microbes exist in the air, they do not originate from dust or air. তেওঁ কি কৰিলে যদিও তোমাৰ microbes খিনি air present আছে originate হোৱা নাই dust or air পা he used the same boiled broth in both sets of flask but he sealed the first set হয়নে while leaving the second set to allow microbes to grow and proliferate আৰু তাৰ পৰা গম পাইছে যে এনেকে open থাকোতে ব্যাকটেৰিয়া হৈছে হয়নে Then I go to my theory of chemical evolution. Eto widely accept kora hoise hoine origin of life karone proposed by Oparin and Haldane. They said that primitive atmosphere on Earth supported origin of life hoine ki asle reducing atmosphere asle then lightning dile high temperature dile UV rays and volcanic eruption teoloke basically the environment create korise keneke swa eto dekhisane yat tumar water boiling water dile hoine then eto kisa eto spark discharge eta asle jot tumar এখিনি গ্যাসেস ফর্ম হৈছে হয়নে ওয়াটার আউট দেখিছা এটো কন্ডেন্সার আছে ঠিক আছে তো এটো এটা তেওঁলোকৰ সেটআপ আছিল তো কি কলে ৰিডিউসিং এটমস্ফিয়াৰ মানে আৰ্থৰ হেতু বনাইছে ভলকানিক ইৰাপশন দেন গ্যাসেস কি আছিল মিথেন এমোনিয়া হাইড্ৰোজেন দেন তোমাৰ ওয়াটার ভেপৰ এখিনি হল লাইটনিং ৰেইন দিয়া হল ডিপ্ৰেশন অন আৰ্থ ফিল্ড উইথ ওয়াটার ওশেন টু ক্ৰিয়েট কৰা হল সিম্পল ইনঅর্গানিক সাবস্টেন্সেস হয়নে দেন কমপ্লেক্স organic substances like RNA proteins এখিনিও generate হল first life came on earth in water আৰু তেওঁলোকে ক'লে যে প্ৰথম লাইফ came on earth in water তো এটো somewhat আমি বিলিভ কৰিব পাৰো সেইকাৰণে বহুত সময়লৈকে এই থিওৰিটো কেমিক্যাল ইভলিউশনৰ একচেপ্ট কৰা হৈছিল দেন আহি গ'ল মিলাৰ এণ্ড ইউৰে এক্সপেৰিমেন্ট এতিয়া মই ক'লো নহয় সাইন্টিষ্ট বিলাকক প্ৰুফ লাগে হয়নে তেওঁটো তেনেকে কৈ দিলে তেনেকে দেখাই দিলে তাৰপিছত কি ক'লে মিলাৰ আৰু ইউৰে এই এক্সপেৰিমেন্টটো কৰি চালে ইট ওয়াজ পাৰফৰ্ম ইন 1953 দিছলে কোনে অপাৰিন হেলডেন এক্সপেৰিমেন্টটো কোনে কৰি চাইছে তোমাৰ 1953 মিলাৰ এণ্ড ইউৰে কেমিক্যাল ইভলিউশন নন লিভিং অৰ্গানিক মলিকিউলছ হয়নে ফাৰ্স্ট নন সেলুলাৰ ফৰ্ম অফ লাইফ 3 billion years ago ফাৰ্স্ট সেলুলাৰ লাইফ ফৰ্ম 2 billion years ago হয়নে life in water আৰু started কেতে হৈছে life in water he took ammonia methane তাৰছত তোমাৰ hydrogen water vapor at 75 K voltage 800 degree Celsius temperature in spark discharge chamber hoine after 18 days of experiment they collected water and hetu emojuntu dekhalu je tumalok experiment to hetu korise also found simple amino acids like glycine aspartic acid alanine ekhini hoine tube of spark discharge chamber that is hot with gases passes through condenser then cooling water hoine then cooling then water trap Then I go to Malcolm biological বা organic evolution য'ত Lamarckism theory of use or disuse of organs তেওঁ কি কৈছিলে যিখিনি organs use হৈ আছে সেইখিনি থাকি গৈ আছে যিখিনি use হোৱা নাই সেইখিনি নাইকিয়া হৈ গৈ আছে হয়নে theory of inheritance of acquired characters হেতু propose কোনে কৰিছিলে Lamarck theory all organisms have internal vital force that enables them to develop a new organ or modify existing organs here এটা new organ form কৰিবগে পাৰে বা modify কৰি যাব পাৰে হয়নে change in environment forces the organisms to develop a new organ or modifying the existing হয়নে the more we use an organ the more it develops মই কলো নহয় যোনটো বস্তু মানে ইউজ কৰি থাকিব organ টো হেতু develop হ'ব বা চলি গৈ থাকিব আৰু যেটো disuse হ'ব less
we use an organ it get disappeared আৰু হেতু লাহে লাহেকে নাইকিয়া হৈ যাব তাৰ কাৰণে এক্সাম্পল কি দিছিলে vestigial organs like wisdom teeth কিছুমান ক্ষেত্ৰত আমি এটো মানিব পাৰো কাৰণ আমাৰ vestigial হিচাপে তোমালোকক wisdom teeth বুলি কয় appendix may have some little support to this if I used more it does not grow কিন্তু আমি যদি চাব যাও এতিয়া মুকে so I am battery হয়নে মই চশমা ইউজ কৰি আছো বহুতে চশমা ইউজ কৰে তো আমি যদি ইমানে চকুটো ইউজ কৰিছো টেকনিক্যালি আমাৰ চকুটো আৰু শার্প হ'ব লাগিছিল হয় না আমাৰ আই সাইটটো আৰু বেটাৰ হ'ব লাগিছিল কিন্তু আমি যিমানে আইজ ইউজ কৰো আমাৰ হিমানে আইজ বেয়া হয় পাৱাৰটো কমি কমি গৈ থাকে isn't it so এটো মানে ভ্যালিড হৈছে নে তেওঁৰ ইভলিউশন মানে তেওঁ এই বায়োলজিক্যাল অর্গানিক ইভলিউশনৰ থিওৰিটো the characters acquired during the lifetime is also passed on to the next generation example parents of a child হয়নে ডান্সাৰৰ বেটা ডান্সাৰ ডক্টৰ কা বেটা ডক্টৰ ইঞ্জিনিয়াৰ কা বেটা ইঞ্জিনিয়াৰ এনেকে সব ক্ষেত্ৰত দেখা নাযায় আজি মোৰ দেউতাই চাহ বাগানত কাম কৰিছিলে মই আজি এডুকেটৰ হৈ হেৰি মানে তোমালোকক পঢ়াই আছো হয়নে মই পিএইচডি কৰি আছো আমাৰ ঘৰত কোনেও কৰা নাই তো এইবিলাক বেলেগ বেলেগ তো টেকনিক্যালি মোৰ দেউতাই যেটো কৰিছে মইও কৰিব লাগিছিল কিন্তু মই কৰা নাই এটো এতিয়া তোমালোকে কোৱাচোন হৈছে নে সেম থিওৰিটো Then I go Lever gave an example of giraffe. তেওঁ কি দিছিলে জিৰাফৰ এটা এক্সাম্পল দিছিলে এই যে আমাৰ জিৰাফ এনিমেলটোৰ ডিঙিটো যে দীঘল তেওঁৰ মতে আছিলে যে আগতে জিৰাফৰ ডিঙিটো সৰু আছিলে যেহেতু গছ উখ গছৰ পৰা পাত খাব লাগিছিলে সেইকাৰণে এনেকে ডিঙিটো যিমান ষ্ট্ৰেচ কৰিলে সিমানে দীঘল হৈ গ'ল ঠিক আছে তো জিৰাফ ডেভেলপ লংগাৰ নেক ওভাৰ টাইম ডিউ টু ফৰেজিং অন টল ট্ৰিজ when grass was not available যেতিয়া গ্ৰাছ এভেইলেবল নাছিলে আৰু দীঘল ট্ৰিৰ পৰা পাত খাব লাগিছিলে সেইকাৰণে তেওঁ ইমানে বেছি ষ্ট্ৰেচ কৰিলে যে ষ্ট্ৰেচ কৰোতে ওভাৰ দি টাইম দীঘল হৈ গ'ল হয়নে বাট এইটো মনত ৰাখিবা Weismann theory of germplasm হয়নে Weismann theory of germplasm তেওঁ কি কলে disapprove the theory of inheritance of acquired character হয়নে কি কি কৰিলে তেওঁ কাট কৰিলে tail of mice for 22 generation হয়নে 22টা জেনাৰেশনৰ কাৰণে তেওঁ নিগনিৰ নেজডাল কাটি কাটি খালে কিন্তু 22টা জেনাৰেশনতে তেওঁ দেখিলে যে নেজ appear হৈ আছে হয়নে he said there are two types of cells তাৰপিছত তেওঁ কি কনক্লুজন দিলে দুটা টাইপ অফ সেল থাকে এটা হৈছে somatic cell এটা হৈছে germ cells any change in germplasm pass to next generation যদি germplasmত যদি চেঞ্জেস আহি আছে তেতিয়া হলেহে তোমাৰ next generationত পাস হ'ব হয়নে তো যেহেতু তেওঁ নিগুৰ গিডাল কাটিবলৈ চালে 22টা জেনাৰেশনলৈকে that means কি তেওঁটো তাত নেক্সট পালে তাৰ মানে কি সেই কাৰণে তেওঁ এই থিওৰিটো ৰিজেক্ট কৰিছিলে Then I go Darwinism theory of natural selection হয়নে Darwin he was born in England to England born হৈছিলে went on a sea voyage on HMS that is Her Majesty ship ঠিক আছে এটো শিপখনৰ নাম আছিল Beagle to Galapagos Island located in Pacific Ocean to Pacific Ocean লৈ গ'ল ক'ত গৈ কেনেকৈ গৈছে on a sea voyage on HMS that is Her Majesty ship Beagle to Galapagos হয়নে Island at the same time Alfred Russel Wallace হয়নে সেইখিনি সময়তে ওয়েলেছ আৰু আসলে তোমাৰ ট্ৰেভেল টু মালে আৰ্কিপেলাগো লোকেটেড ইন ইন্ডিয়ান ওশেন ঠিক আছে both came up with similar conclusions আৰু তেওঁলোক দুইজনৰে conclusion কিন্তু almost similarities আছিলে Darwin published a book Origin of Species mentioning theory of natural selection Darwin ক'ত publish কৰিলে theory of natural selection in the book Origin of Species তেওঁ example দিলে Darwin finchesৰ industrial melanism or antibiotic resistance microbe that is bacteria pesticides resistant bacteria হয়নে সেইখিনি examples তেওঁ দি পেলাই natural selection টো বুজালে এতিয়া আমি চাও examples কি so example কি আছে Darwin finches industrial melanism antibiotic resistance সেইখিনি দিছে এতিয়া আমি চাম প্ৰথমটো হৈছে ইন্ডাষ্ট্ৰিয়েল মেলানিজম ঠিক আছে প্ৰথম এক্সাম্পলটো তেওঁ কি ক'লে বিফৰ ইন্ডাষ্ট্ৰিয়েলাইজেশ্যন মানে যেতিয়ালৈকে ইন্ডাষ্ট্ৰিয়েলাইজেশ্যন হোৱা নাছিলে ইন্ডাষ্ট্ৰিজ বনা নাছিলে ইন দ্য year 1850 ইন ইংলেণ্ড হোৱাইট উইং বিষ্টন বেটুলিৰিয়া হয়নে এইটো দেখিছানে এইটো ফ্লাইট বাটাৰফ্লাইটো এটো আছিল তোমাৰ হোৱাইট উইং বিষ্টন বেটুলিৰিয়া where increase in number বহুতখিনি দেখা গৈছিলে then dark wing moth that is biston carbonaria কাৰ্বনৰ কালাৰটোৰ পৰা that means black বুজিছা এই কাৰণে এটো দেখা পাইছে নে কেমোফ্লেজ হৈ গৈছে চাগে পিকচাৰখনলে ভালকে মনত কৰে কিন্তু বগাটো হয়তো তোমালোকে ভালকে দেখিছা ঠিক আছে due to no pollution as no industries lichens covered the bark of tree আৰু যেহেতু তোমাৰ pollution নাছিলে যেহেতু ইন্ডাষ্ট্ৰি নাছিলে সেই কাৰণে lichens আমি কি জানো lichen হৈছে তোমাৰ pollution indicator right pollution or indication দিয়ে হয়নে covered the bark of the tree যেহেতু
একো পলিউশ্যন আছিলে সেইকাৰণে বাৰ্ক অফ দ্য ট্ৰীটো কভাৰ কৰি থৈছিলে হোৱাইট উইং মথ কুড ইজিলি কেমোফ্লাজ ইন লাইট বেকগ্ৰাউণ্ড তেতিয়া কি হৈছিলে তোমাৰ যিটো লাইট বেকগ্ৰাউণ্ড আছিলে তাত তোমাৰ হোৱাইট উইং যিটো তোমাৰ বিষ্টন বেটুলেৰি আছিলে আৰামছে কেমোফ্লেজ হ'ব পাৰিছিলে ডিউ টু লাইকেন ডাৰ্ক উইং ডিউ টু ইটছ কণ্ট্ৰাষ্টিং কালাৰ ৱেৰ ইজিলি প্ৰেডিটেড বাই বাৰ্ড হয়নে আৰু তেতিয়া কি হৈছে যিখিনি ডাৰ্ক উইংড আছিলে হয়নে ডেট ইজ ইয়ৰ বিষ্টন কাৰ্বনেৰিয়া সেইটো তোমাৰ ইজিলি ওলাই পৰিছিলে আৰু প্ৰেডিটেড বাই কোনে কৰিছিলে বাৰ্ডছ হয়নে যেতিয়া ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন আহিলে ডেট ইজ আফটাৰ ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন 1920 পিছৰ কথা এইখিনি লাইকেন্স গট ডিছএপিয়াৰ যিহেতু পলিউশ্যন আহি গ'ল সেইকাৰণে লাইকেন্স ডিছএপিয়াৰ হ'ব হ'লে হয়নে বাৰ্ডছ টাৰ্ণ ইনটু ডাৰ্কাৰ আৰু বাৰ্ডছবিলাক কি হৈছে ডাৰ্ক হৈ গৈছে কাৰণ তাত কাৰ্বন ডিপজিট হৈ আছে হয়নে বাৰে বাৰে ডিউ টু পলিউশ্যন হোৱাইট উইং মথ ইজিলি প্ৰেডিটেড এতিয়া হোৱাইট উইংটো জিলিকি গৈছে আৰু ব্লেক উইং যিখিনি মথ আছিলে সেইখিনি তোমাৰ হেৰি হৈ গৈছে ডাৰ্ক হৈ গৈছে হয়নে ডাৰ্ক বেকগ্ৰাউণ্ড বাট ডাৰ্ক উইং মথ চাৰ্ভাইভ আৰু এনেকে তোমাৰ এতিয়া যিহেতু হোৱাইট উইং মথটো তোমাৰ চকুৰ আগত পৰি গৈছে তো প্ৰেডিটৰ হিচাপে এওঁলোক হৈ গৈছে আৰু এতিয়া তেওঁলোক বাচি গৈছে আৰু এওঁলোকৰ প্ৰব্লেম হোৱা ষ্টাৰ্ট হৈ গৈছে এওঁলোকক খাই দিছে হয়নে দেন আহি গ'ল পেষ্টিচাইড ৰেজিষ্টেঞ্চ হয়নে প্ৰথমতে বহুত আছিলে কনষ্টেণ্ট ডিডিটি পেষ্টিচাইড হোৱাৰ পিছত চোৱা ভেৰিয়েশ্যন অফ মস্কিটো ৰেজিষ্টেঞ্চ টু পেষ্টিচাইড এতিয়া তোমালোকে এইটো চবতছে ভাল এক্সাম্পল নিজৰ ঘৰতে দেখিবা আমি চবে গুড নাইট হয়নে মৰ্টিন বহুত কিবা কিবি আমি ইউজ কৰোঁ আগতে চাবাচোন মৰ্টিনডাল জ্বলোৱাৰ লগে লগে বা গুড নাইটটো অন কৰি দিয়াৰ লগে লগে মচ্ছৰ ভাগ যাতেহে আজিৰ ডেটত তোমালোকে মচ্ছৰ দেখিছানে মানে টেকনিকেলি মই তোমালোকক কৈছোঁ গুড নাইটটো অন কৰা একো মাখি নাযায় মানে মহ নাযায় মহ তেনেকেই থাকে দে আৰ হাইলি ৰেজিষ্টেণ্ট এতিয়া লাহে লাহে তেওঁলোক ৰেজিষ্ট হ'ব লৈছে হয়নে ৰেজিষ্ট কৰিব লৈছে দেন আহি গ'ল ডাৰউইন ইনফ্লুৱেঞ্চ বাই পপুলেশ্যন থিয়ৰী ঠিক আছে এটা পপুলেশ্যন থিয়ৰী আছে পপুলেশ্যন হেজ আ টেণ্ডেঞ্চি টু গ্ৰ' এক্সপনেঞ্চিয়েলি হা বাট চাইজ ইজ ষ্টেবল চাইজটো ষ্টেবল থাকিব মোৰ নো লেছ একচেপ্ট seasonal fluctuation overproduction and differential reproduction হয়নে there is a tendency to overproduce population is stable resources limited হৈ যায় variations number two individuals in a species are same variation exist কৰে useful variations which is the adaptation according to him and his advantages to enable the organisms to survive হয়নে variation small হ'ব পাৰে directional আৰু accumulate over time generation to generation nature selects individual with advantageous variation যোনটো মানে নেচাৰে কাক সিলেক্ট কৰিব যাৰ তোমাৰ ভেৰিয়েশ্যনটো এডভান্টেজিয়াছ হ'ব হয়নে that is reproductive fitness which now reproduce more leaves more progeny others get eliminated যোনে তোমাৰ মানে কি হ'ব এডভান্টেজিয়াছ ভেৰিয়েশ্যন থাকিব তেওঁ বেছিকে ৰিপ্ৰডিউচ কৰিব পাৰিব আৰু বেছিকে প্ৰজেনি এৰিব আৰু বাকিখিনি এলিমিনেট হৈ যাব কম্পিটিশ্যন কেন বি অফ থ্ৰী টাইপছ এতিয়া কম্পিটিশ্যন আমি তিনিটা টাইপৰ দেখা যায় ইণ্ট্ৰাস্পেচিফিক দেট ইজ ইণ্ট্ৰা কৈ আছে ন বিটুইন মেম্বাৰ অফ ছেম স্পেচিছ ছেম স্পেচিছৰ মেম্বাৰ্ছৰ বিটুইনে হ'ব দেই ইণ্টাৰস্পেচিফিক ডিফাৰেণ্ট স্পেচিছৰ লগতো হ'ব পাৰে এনভাইৰমেণ্টেল ষ্ট্ৰাগল টেম্পাৰেচাৰ উইণ্ড এইবিলাকৰ কাৰণে আমি দেখিয়ে আছোঁ Then আহি গ'ল mutation theory কোনে দিছিলে Hugo de Vries he worked on evening primrose হয়নে single step large mutation are responsible for evolution হয়নে large random and directionless by chance unpredictable then modern synthetic theory হয়নে various factors together are responsible for evolution কি আছিলে natural selection আমি দেখিছো mutation genetic recombination genetic drift আৰু gene migration types of natural selection আমি গম পাইছো কি আছে stabilizing selection that is normal selection হ'ব পাৰে directional selection that is your progressive selection আৰু disruptive selection stabilizing কি হয় here nature selects the average mean value character or intermediate phenotype যিটো intermediate phenotype সেইটো nature select কৰিব directional to কি হয় extreme বা peripheral values are selected not intermediate but once at a time select হ'ব হয়নে intermediate to নহয় then আহি গ'ল তোমালোকৰ disruptive extreme peripheral values are selected ঠিক আছে values are selected not intermediate but both peripheral values at the same time মানে এনেকুৱা টাইপৰ হ'ব নেক্সট আহি গৈছে এভিডেন্সেছ আমি এতিয়া ইভলিউশ্যনটো কৈ আছো তাৰ কাৰণে আমাক প্ৰুফ লাগে হয়নে সেইকাৰণে আহিব তোমালোকৰ এভিডেন্সেছ অফ ইভলিউশ্যন মৰ্ফলজিকেল এণ্ড এনাটমিকেল এভিডেন্সেছ পেলেন্টিঅলজিকেল এভিডেন্সেছ আছে এমব্ৰায়লজিকেল এভিডেন্সেছ আছে বায়োকেমিকেল এভিডেন্সেছ আছে আৰু আৰ্টিফিচিয়েল চিলেকশ্যন প্ৰথমটো হৈ গৈছে তোমালোকৰ মৰ্ফলজিকেল এণ্ড এনাটমিকেল মৰ্ফলজিকেলটো homologous কয়
anatomical to analogous কয় হয়নে homologous মানে কি হয় same origin to same হ'ব ঠিক আছে different function কিন্তু বেলেগ হ'ব same origin পৰা হ'ব পাৰে কিন্তু function খিনি কিন্তু বেলেগেই কৰিব বেলেগ হ'ব দেই result of divergent evolution সেইকাৰণে homologous কে তোমাৰ divergent evolution বুলিও কোৱা যায় even having common origin due to different geographical areas and adaptation due to different needs functionally different যদিও তেওঁলোকৰ origin to same হয়নে origin same হ'ব পাৰে কিন্তু বেলেগ geographical area থকাৰ কাৰণে থাকি পেলাই তাত বেলেগ কে এডাপ্ট হোৱাৰ কাৰণে due to different needs বেলেগ needsৰ কাৰণে তোমাৰ কি গম পোৱা হৈছে functionally তেওঁলোক different হৈ গৈছে all have similar bones radius ulna humerus carpal metacarpal but still perform different functions আমাৰ হিউম্যানৰ ক্ষেত্ৰতো দেখা গৈছে আমি বেলেগ পাৰফৰ্ম কৰি আছো বেলেগ এটা এনিমেলে বেলেগ পাৰফৰ্ম কৰি আছে হয় নাই thorns of bougainvillea and tendrils of cucurbita both modify axillary bud দুইটাই তোমাৰ thorns bougainvillea আৰু tendril cucurbita দুইটাই তোমাৰ modified হৈছে axillary bud কিন্তু দুইটাৰ কাম বা ফাংশন বেলেগ হয় ই thornত পৰিৱৰ্তন হৈছে ই tendrilত হৈছে ই সাপোৰ্টেড কৰি আছে ই ডিফেন্স মেকানিজম হিচাপে বচাই আছে vertebrates had 2 3 4 চেম্বাৰ দেখা গৈছে হয়নে 2 3 4 3 টো তোমালোকে ক'ত দেখিছা এমফিবিয়ানত 4 ক্ষেত্ৰত আমি নিজেই আছো হয়নে analogous different origin হ'ব পাৰে কিন্তু function একে originally বেলেগ হ'ব পাৰে হয়নে কিন্তু তোমাৰ functionally they are same it is result of convergent evolution সেইকাৰণে convergent evolution বুলি কয় even after having different origin বেলেগ origin হোৱাৰ পিছতো structurally evolve functionally same due to similar environment কিয় একে environment থকাৰ কাৰণে আৰু লাহে adapt কৰাৰ কাৰণে তোমাৰ মানে over evolution চাব গলে functionally they became similar হয়নে and similar needs adaptation for example wings of birds and butterfly এতিয়া birds আৰু butterfly দুইটাৰে wings ৰ structure origin টো বেলেগ হ'ব পাৰে কিন্তু দুইটাই কি উৰিবলৈকে help কৰি আছে হয়নে eyes of octopus and mammals sweet potato and potato এটা tuber হয় এটা root হয় হয়নে Then I got biochemical evidences, similarities in proteins and genes performing a given function. কিছুমান similarities দেখা গৈছে ক'ত তোমাৰ genes proteins ত performing a given function among diverse organisms giving clues to common ancestry. আৰু ইয়াৰ through development protein genes আমি কোনো এইটো কি আছিলে genetics হয়নে যিবিলাক আমি genetic evolution কৰো মানে phylogenetic tree এইবিলাক যদি চাব যোৱা তোমালোকে কিছুমান common ancestry বিচাৰি পাব পাৰা similarities in DNA between chimpanzee and human similar enzyme trypsin found in vertebrate and invertebrate আমি মই ক'লো নহয় আমাৰে পূৰ্বজ কোন থে chimpanzee বুলি কয় না আগতে আমি chimpanzee বান্দৰৰ নিচিনা নে কৈ যে দিয়ে বেয়া পাব নালাগে that affect আমি over মানে যদি evolution চাব যাও over the time evolve হৈছে হয়নে similar enzyme trypsin found in vertebrate and invertebrate তেনেকে invertebrate খিনি মানে invertebrate পৰা হৈছে বুলিও ভাবিব পাৰি কেনেকে trypsin বিচাৰি পাইছে কিছুমান similarities মানে চাব গলে Then I got embryological evidences. Ernest Haeckel gave biogenetic law recapitulation theory হয় নে according to this theory কি কৈছে ontogeny recapitulates phylogeny right certain features during embryonic stage কিছুমান features আছে যেতিয়া embryonic stage মানে মাকৰ পেটৰ ভিতৰত থাকে common to all vertebrates that are absent in adult example embryos of all vertebrates including human develop a row of vestigial gill ঠিক আছে even human লৈকে যদি চাব যায় vestigial gill থাকে gill slits just behind the head হয়নে but it is a functional organ only in fish and not found in any other adult vertebrate যেতিয়া ডাঙৰকে ডেভেলপ হ'ব হয়নে এডাল্ট হৈ যাব তেতিয়া এই gill slits বিচাৰি নাপায় কিন্তু একদম primitive embryological state তোমাৰ পোৱা যায় আৰু এইটো adult stage ক'ত পোৱা গৈছে fish আৰু বেলেগখিনিত নাই তেনেকে Carl von Baer disapproved recapitulation theory and said embryos never pass through adult stage of other organism তেওঁ কেনেকে ৰিজেক্ট কৰিলে তেওঁ ক'লে যে embryos কেতিয়াও পাস নহয় through adult stage of other organism then আহি গ'ল তোমালোকৰ paleontological হলে Paleontological evidences because fossils are complete organisms or its part or footprint or excreta preserved over millions of years that is extinct হয়নে fossils কি হয় fossils এতিয়া
কিমানে তোমালোকে ফ্ৰেণ্ড চাইছা মোক কবাচোন কিমানখিনি আছে যোনে ফ্ৰেণ্ড চাইছা যদি তোমালোকে ফ্ৰেণ্ড চাইছা তেনেহ'লে তাত ৰজ বুলি এটা কেৰেক্টাৰ আছে ৰাইট তেওঁ পেলেণ্টলজিষ্ট আছিলে মানে বহুত ক্ষেত্ৰত সি নিজকে ডক্টৰ বুলি কয় বাট সি ডক্টৰেট পোৱাহে হয়নে আৰু সি কি আছিলে সি আছিলে তোমাৰ পেলেণ্টলজিষ্ট মানে তেওঁ সেয়া ডাইনেছৰ চাইছে চাগে এতিয়াতো বাৰু ডাইনেছৰ এক্সটিংক্ট হৈ গ'ল তো সি পেলেণ্টলজিষ্ট আছিলে পেলেণ্টলজিষ্টৰ কাম কি হয় ফচিলছৰ ওপৰত ষ্টাডি কৰে তেওঁলোকে হয়নে ফচিল ষ্টাডি কৰি আছে আমি ফচিলছৰ পৰা বহুত কথা আমি আগৰ মানে কিবা যদি আছে সেইখিনি জানিব পাৰো লাইক কেনেকে এতিয়া ডাইনেছৰ আছিলে বুলি ফচিলছৰ পৰা তোমালোকে গম পাইছা হয়নে জুৰাছিক পাৰ্ক কিমানে চাইছা কবা ঠিক আছে তো কি হয় পেলেণ্টলজি হৈছে ষ্টাডি অফ ফচিল হয়নে তো ফচিলছ কি হয় কমপ্লিট অৰ্গেনাইজিম কেতিয়াবা কিছুমান ক্ষেত্ৰত গোটেই অৰ্গেনাইজিমটো পোৱা যায় কিছুমান ক্ষেত্ৰত কিছুমান পাৰ্ট পোৱা যায় হয়নে অৰ ফুটপ্ৰিণ্ট ভৰিৰ যে ছাপ যিটো হয়নে সেইটো অৰ এক্সক্ৰিয়েটা মানে কি fecal matter to কথা কৈছে দেই preserved over millions of years that is extinct millions of year এনেকে preserved হৈ থাকে হয়নে extinct হৈ গৈছে আমি এইখিনি ষ্টাডি কৰিলে আমি গম পাম যে এনেকুৱা টাইপৰ অৰ্গেনাইজিম এটা আছিলে প্লান্টৰ ক্ষেত্ৰতো পোৱা গৈছে ঠিক আছে তাৰপিছত আহি গ'ল তোমালোকৰ rocks from sediments and cross section of earth crust এই যে rocks sedimentsৰ পৰা আৰু বা earthৰ যদি crustৰ আমি cross section লওঁ indicates arrangement of sediments one over the other during long history of earth হয়নে A study of fossils in different sedimentary layers indicating geological period in which they existed. Age of fossil can be determined. কেনেকে কম কৰিব পাৰিবা relative dating দুটা টাইপ অফ মানে তোমালোকে দুটা টাইপত কাউন্ট কৰিব পাৰিবা এটা হৈছে relative dating comparing the sediments হয়নে আনটো হৈছে radioactive dating carbon dating আচ্ছা এইখিনি অলপ এডভান্স হৈ যায় নাজানিলেও বা তোমালোকে টাৰ্মখিনি জনাটো খুব নেসেসাৰী এনেকে চোৱা ফসিলছ বিলাক এনেকে পায় তোমালোকে আৰ্কিঅপটেৰিক্সৰ মই পিকচাৰ লগাইছো নে চাব লাগিব দেই আৰ্কিঅপটেৰিক্স গুগল কৰিলেও তোমালোকে পাবা তো এনেকে এটা চোৱা হয়তো ডাইনোসৰ আছিলে Then I will তোমালোকৰ artificial selection হয়নে a process where human chooses organisms with desirable traits artificial selection to কি আমি choose কৰিব পাৰো হয়নে আৰু আমি কিবা এটা hybridize কৰিব পাৰো হয়নে choose organisms with desirable traits and breed them to create new organism ধৰিলো মই অলপমান ডগ এটা পা ললো অকমান কেট এটা পা লৈ পেলাই দুইটা নতুন এটা organism কৰি দিলো ঠিক আছে with those traits example agriculture horticulture plantor ক্ষেত্ৰত হৈয়ে থাকে তোমালোকে বহুত হাইব্ৰিড পাৰ্থেনোকাৰ্পিক ফ্ৰুটস হয়নে যে তোমাৰ সিডলেছ বুলি কয় মানে আমি এক্সাম্পল মই চোৱা পাৰ্থেনোকাৰ্পি আছে ঠিক আছে প্লান্টৰ ক্ষেত্ৰত যে তোমাৰ সিডলেছ ফ্ৰুটস আজিকালি কৰিব লৈছে হয়নে তো কলে কি হয় যদি তোমালোকে ফৰ এক্সাম্পল watermelon বহুত বেছি seeds আছে হয়নে পাৰ্থেনোকাৰ্পি দিপলাই তোমাৰ কি হৈছে seedless কৰিলে তো তুমি অকল watermelon মানে হে মিটটোৱে খাবা proper portion of watermelon টো পাবা তাত seed নাথাকিব অশান্তি নাই বুজিছানে তো fruits horticulture হয়নে ফুলৰ ওপৰত কৰিয়ে থাকে আৰ্কিঅপটেৰিক্স মই কৈছো না এইটোৱে সেইটোৱে ফসিল হয় এইটো কি হয় তোমাৰ মিছিং লিংক হৈ এটা হয়নে কানেক্টিং লিংক বিটুইন ৰেপটাইল এণ্ড এপছ তেওঁলোকক ৰেপটাইলতো ৰাখে আৰু এপছ মানে এইটো কানেক্টিং লিংক বুলি কয় ৰেপটাইল কেনেকে শাৰ্প টিথ আছিলে ক্লজ আছিলে টেইল আছিলে হয়নে টেইল আছিলে শাৰ্প টিথ আছিলে ক্লজ আছিলে এপছ মানে বাৰ্ড কেনেকে বিক আছে উইংছ আছে ফিডাৰ্ছ আছে ঠিক আছে সো এইটো আৰ্কিঅপটেৰিক্স এইটো ফসিল সো কিমান মিলিয়ন এণ্ড মিলিয়ন অফ ইয়াৰ্ছ এনেকে প্ৰেছড হৈ আছিলে তো আৰ্কিঅপটেৰিক্স আছে বুলি তেনেকে ক'ব পাৰি Then আহি গ'ল তোমালোকৰ হাৰ্ডি উইং বাগ প্ৰিন্সিপাল তাৰ আগতে তোমালোকৰ জিন পুল বুলি এটা টাৰ্ম থাকে জিন পুলটো কি হয় সাম টোটেল অফ অল জিন ইন এ পপুলেশ্যন গোটেই সাম টোটেলটো হয়নে সব জিনৰ পপুলেশ্যন এটা তোমালোকে জিন পুল বুলি কোৱা হাৰ্ডি উইং বাগৰ প্ৰিন্সিপাল এটা আছে প্ৰিন্সিপালটো কি হয় এইটো লিখিবলৈও আহে তোমালোকৰ এক্সামত হয়নে আমি যেতিয়া কুৱেশ্যনছ কৰিম তেতিয়া চাম ইন আ লাৰ্জ ৰেণ্ডমলি মিটিং পপুলেশ্যন এটা বহুত ডাঙৰ ৰেণ্ডমলি মেট কৰা পপুলেশ্যনত এলেলিক ফ্ৰিকুৱেঞ্চিটো তোমাৰ কনষ্টেণ্ট থাকে হয়নে জেনেৰেশ্যন আফটাৰ জেনেৰেশ্যন বাই জেনেৰেশ্যন পাছ হ'ব পাৰে কিন্তু তোমাৰ যদি এলেলিক ফ্ৰিকুৱেঞ্চিটো চোৱা সেম থাকে ইফ দ্য পপুলেশ্যন ফ্ৰী ফ্ৰম ইভলিউশ্যনেৰী ফৰ্চেছ যদি পপুলেশ্যনটো তোমাৰ ফ্ৰী থাকে ফ্ৰম ইভলিউশ্যনেৰী ফৰ্চেছ হয়নে লাইক চোৱা gene migration genetic recombination genetic mutation genetic drift natural selection হয়নে আৰু p plus q equal to 1 বুলি কোৱা হয় তো p কি হৈছে তোমালোকৰ frequency of dominant allele q টো হৈছে তোমালোকৰ frequency of recessive allele আৰু 1 টো কি বুজাইছে stability হয়নে
তাক আমি যদি আৰু ভালকে চাব যাওঁ এটো কি কয় p স্কয়াৰ প্লাস 2xpq প্লাস q স্কয়াৰ আমি জানো 2xpq মানে হেটেৰোজাইগাছ হৈ গৈছে এটো হোমোজাইগাছ ডমিনেন্ট হৈ গল এটো হোমোজাইগাছ তোমালোকৰ ৰেসেসিভ হৈ গল হয়নে এটো তোমালোকৰ ফৰ্মুলাটো p কি বুজাইছে তোমালোকৰ ডমিনেন্ট এলেলিক ফ্ৰিকুৱেন্সি q টো তোমালোকৰ ৰেসেসিভ এলেলিক ফ্ৰিকুৱেন্সি বুজাইছে that is your Hardy Weinberg equation ইয়াত তোমালোকৰ NEET and বাকি এক্সামছ বিলাকত বহুত মানে হেৰি আহে সাম সলভ কৰিব আহে হয়নে ইয়াৰ পৰা তুমি লোকে ধুনিয়াকে 4 মাৰ্কস এটা বা দুটা ক্যাৰি কৰিব পাৰা আৰু তোমালোকৰ বোৰ্ড লেভেলত যেটা আমি এটো HS বোৰ্ডছৰ কাৰণে পঢ়ি আছো হেতু কাৰণে আমি কি কৰিব পাৰো এটো এনেকে ইকুৱেশনটো মনত ৰাখিব পাৰো যদি কোৱেশ্চন দিয়ে 2 মাৰ্কছৰ কাৰণে তোমালোকে বুজাই লিখি দিবা কোনটো হোমোজাইগাছ কোনটো হেটেৰোজাইগাছ হয়নে প্ৰিন্সিপালটো কিন্তু লিখিবলৈ আহে কিছুমান ফ্যাক্টৰছ আছে যোনবিলাকে তোমাৰ হাৰ্ডি উইংবাৰ্গ ইকুইলিব্ৰিয়ামটো এফেক্ট কৰি আছে লাইক জিন মাইগ্ৰেশন হয়নে যদি মাল্টিপল মাইগ্ৰেশন অকাৰ্স ইন এ পপুলেশন মাইগ্ৰেশন মানে কি এটা ঠাইৰ পৰা আনটো ঠাইলে মাইগ্ৰেট কৰা যোৱা হয়নে তো যদি মাল্টিপল মাইগ্ৰেশন হৈ আছে অকাৰ ইন এ পপুলেশন তেতিয়া তোমাৰ এফেক্ট হ'ব পাৰে হয়নে তেতিয়া কি হ'ব চেঞ্জেস আহিব হয়নে genetic recombination during crossing over in gamete formation আমি genetic recombination কেতিয়া দেখো যেতিয়া crossing over হয় হয়নে mutation Lederberg replica plate experiment এটা আছে যত কি কৈছে তোমাৰ pre existing advantageous যিবিলাক mutations হয় when selected will form or result in new phenotype So natural selections তোমালোকে দেখিলে genetic diversity in a small population random loss of allele may be due to natural calamity হয়নে anthropogenic action in human action genetic diversity কি হৈছে তোমাৰ এটা সৰু পপুলেশনত তোমাৰ কিছুমান randomly loss হ'ব পাৰে allele কিয় due to natural calamity anthropogenic action in human action বা geographic কিছুমান isolation দুটা টাইপ অফ genetic তোমাৰ drift দেখা গৈছে কি কি আছে ফাউন্ডাৰ্স ইফেক্ট বটলনেক ইফেক্ট হয়নে এই যে ন্যাচাৰাল ক্যালামিটি কথা কৈছে হেতু তোমালোকৰ কোড হ'ব বটলনেক ইফেক্টত হ'ব এতিয়া আমি ফাউন্ডাৰ্স ইফেক্টটো চাও এটো কি হৈছে a phenomenon where new population established by a small group হয়নে কি হয় তোমাৰ এটা ধৰিলক পপুলেশন এটা আছে এটো প্যাৰেন্ট পপুলেশন বুলি ধৰা ইয়াৰ পৰা কেতেমান গৈ পেলাই এটা নতুন জায়গা তোমাৰ আকৌ এটা পপুলেশন ক্ৰিয়েট কৰিছে from a large one has reduced genetic diversity and different allele frequency than the original population হয়নে আৰু ই কি বুলি কৈ আছে তোমাৰ ফাউন্ডাৰ ইফেক্ট বুলি কৈ আছে এক্সাম্পল দিয়া আছে ডাৰউইন ফিঞ্চেস there is original population of seed eating birds হয়নে প্ৰথমতে কি আছে তোমাৰ seed eating birds আছে living in mainland ঠিক আছে মেইন জায়গাটোত আছিল তাৰপিছত কি হৈছে কিছুমান তোমাৰ মুভ টু গেলোপাগোছ আইল্যান্ডলৈ মুভ হৈ গল আৰু কল ফাউন্ডাৰ্স পপুলেশন এটোকে তোমাৰ ফাউন্ডাৰ পপুলেশন বুজাই আছে আৰু তেওঁলোকৰ ফিডিং হ্যাবিটৰ হিচাপত তেওঁলোকৰ বিকৰ মানে স্ট্ৰাকচাৰ টো চেঞ্জ হৈছে চাবা দে ফিডিং হ্যাবিট দে বিগ মডিফাইড উইথ টাইম সাম বিকেম ইনসেক্টস ইটিং কিছুমান ইনসেক্ট ইটিং নিচিনা হৈ গল সাম কেকটাস ইটিং সাম নেক্টাৰ ইটিং ফ্ৰুট ইটিং এটো কিয় কৰি আছে যাতে কম্পিটিশন নহওক হয়নে যেহেতু একেটা জায়গাতে আছে গেছোৱা প্ৰথমতে কি আছিল তেওঁলোক মেইনল্যান্ডত আছিল ফ্ৰুট ইটিং হিচাপত আছে সৰি সিড ইটিং বাৰ্ড হিচাপত আছিল হয়নে সিড ইটিংত যেতিয়া আছে তেওঁলোকৰ বিকৰ স্ট্ৰাকচাৰটো এটা আছিল তোমালোকৰ এনসিআৰটি বুকত দিয়া আছে চাব পাৰিবা দেন তেওঁলোক কি হল গেলোপাগোছ আইল্যান্ডলৈ গুচি গল আৰু তাত গৈ পেলাই যাতে কম্পিটিশনত পৰি পেলাই তেওঁলোক ভোকা নমৰক সেইকাৰণে কি হল তেওঁলোকৰ বিগটো ওভাৰ দি টাইম চেঞ্জ হৈছে বেলেগ বেলেগ খানাৰ হিচাপত লাইক কোনবাই যদি ইনসেক্টস ইট কৰি আছে তেওঁলোকৰ বিকৰ স্ট্ৰাকচাৰটো বেলেগ হৈ গল কিছুমানে যেতিয়া কেকটাস ইট কৰি আছে নেক্টাৰ ইট কৰি আছে বা ফ্ৰুট ইট কৰি আছে তেওঁলোকৰ বিকৰ স্ট্ৰাকচাৰটো বেলেগ হৈ গৈছে হেতুকে বুজাইছে এটা ডাঙৰ পপুলেশনৰ পৰা ওলাই গৈ পেলাই যেতিয়া নতুন জায়গা এটাত মানে আকৌ genetically সোৱা চেঞ্জেস লৈ পেলাই তোমালোকৰ নতুনকে বনাইছে তাকে ফাউন্ডাৰ ইফেক্ট বুজাই আছে আৰু মনত ৰাখিবা ফাউন্ডাৰ ইফেক্ট বটলনেক ইফেক্ট জেনেটিক ড্ৰিফটৰ কথা লিখিবলৈ আহে তো সেই কাৰণে যদি আহে এক্সাম্পল তোমালোকে এনেকে দি পেলাই লিখিব পাৰা দেন আহি গল তোমালোকৰ বটলনেক ইফেক্ট সোৱা দেখিছনে এই বটলটো সোৱা নেকত যিকিটা থাকি গৈছে হেতু মানে নতুন পপুলেশন ক্ৰিয়েট কৰিব It is an evolutionary event where population size drastically जो तुम्हार population size तो drastically decrease হৈ যায় হয়নে due to random disaster কিছুমান disaster natural calamities হ'ব পাৰে like flood হ'ব পাৰে fire earthquake human activities causing a sharp reduction in genetic diversity আৰু ই কি কৰি আছে তোমালোকৰ reduce কৰি আছে genetic diversity to initial population was feeling complete but due to natural যেটো calamity হৈ গল তাৰ কাৰণে তোমাৰ কি হৈছে কিছুমানে থাকি যায় on the next forming a new population এটো চোৱা প্ৰথমতে বহুত আছিল ঠিক আছে এখিনি বহুত আছে কিন্তু লাহে লাহে কি হৈছে নেকত যিকিটা থাকি গৈছে হেগিটাৰ প্ৰায় তোমাৰ নতুন এটা পপুলেশন ক্ৰিয়েট কৰা হয় হেতুকে বটলনেক ইফেক্ট বুলি কয়
Then I go to adaptive radiation. It upor to questions ahe. Evolution of different species starting from common geographical point. Hoine eta common geographical point or pra radiating along various directions. Beleg directions hole radiate hobo pare. The diversity from common ancestor to exploit various ecological niche. Example ki diase Darwin finches. আমি দেখা পালো ডারউইন ফিঞ্চেছত কি গম পালো যে প্ৰথমতে এটা মেইনল্যান্ডত মানে তোমাৰ সিড ইটিং কিছুমান বাৰ্ডছ আছিলে যিখিনি ওভাৰ দি টাইম বেলেগ তোমাৰ গেলোপেকাছ আইল্যান্ডলৈ গুচি গল তাত গৈ পেলাই তেওঁলোকৰ বিখৰ ষ্ট্ৰাকচাৰটো মডিফাই হৈছে হয়নে ষ্ট্ৰাকচাৰেলি ডিফাৰেন্ট হৈছে উইথ ডিফাৰেন্ট ইটিং হেবিটছ হয়নে কোনোবাই ফ্ৰুট খাই আছে কোনোবাই তোমাৰ ইনসেক্ট খাই আছে সেইটো হিচাপত তেওঁলোকৰ বিখৰ ষ্ট্ৰাকচাৰটো ডেভেলপ হৈছে It indicates divergent evolution. Aru adaptive radiation ki bujaise tumar divergent evolution. Example, placental mammals hobo pare Australian marsupials. Egon tumalko chart khon dia ase hoine NCERT dia ase placental mammals Australian marsupials marsupial mole anteater numbat that is your anteater mole eta marsupial mole ami gom palwe lemur spotted cuscus then your flying squirrel flying phalanger bobcat Tasmanian tiger wolf Tasmanian wolf then I go to my geological time scale ami পঢ়িব লাগিব এনেকে হা Proterozoic, Paleozoic, Mesozoic, Cenozoic. হয়নে Proterozoic or পিছত তোমালোকৰ Paleozoic আহি গৈছে Cambrian, Ordovician, Silurian, Devonian, Carboniferous, Permian. Then তোমালোকৰ Mesozoic আহি গৈছে Triassic, Jurassic, Cretaceous. Then তোমালোকৰ Jurassic বা কি মন পৰিছে Jurassic Park চাগে হয়নে Then আহি গৈছে তোমালোকৰ Cenozoic, য'ত Quaternary, Tertiary. তো তোমালোকে পঢ়িবা কেনেকে যদি তোমালোকে জিওলজিক্যাল টাইম স্কেল কোন চাবা একদম তলত কি আছে প্ৰোটিওজোইক পেলিওজোইক এইগিটা এৰা দে এইগিটা পিৰিয়ড হৈছে এৰা গিটা কি কি আছে প্ৰোটিওজোইক পেলিওজোইক মিজোজোইক সিনোজোইক হয়নে দেন আহি গৈছে তোমালোকৰ পিৰিয়ড কেম্ব্ৰিয়াম অৰ্ডোভিচিয়ান সিলুৰিয়ান ডিভোনিয়ান কাৰ্বনিফেৰাছ পাৰ্মিয়াম দেন তোমালোকৰ মিজোজোইকত কি হৈ গৈছে ট্ৰায়াছিক জুৰাছিক ক্ৰিটেচিয়াছ দেন তোমালোকৰ সিনোজোইকত কি হৈ গৈছে কোৱাটাৰনেৰী আৰু টাৰ্চিয়াৰী আমি এনেকে পঢ়িব লাগিব ঠিক আছে এনেকে যাব সদায় Iya kilo মই বেয়া বনাইছো এনেকে যাব ঠিক আছে কি হল ৰখি গল যে আজি বোৰ্ডখনে যে বহুত অশান্তি দিছে Don't worry. हो जाए आज बोर्ड ओवरलोड हो गए आ जाएगा अभी आ जाएगा यार बड़ा আমি লাস্ট এটো চাই আছিলো হয়নে 38 পেজ নম্বৰ এখন চাই আছিলো এটা চোৱা Proterozoic, Paleozoic, হয়নে Mesozoic, Cenozoic. ইয়নটো কি কি আছে চোৱা দেখিছানে পিৰিয়ড এপোচ এইগিটা Cambrian, Ordovician, Silurian, Devonian, হয়নে Carboniferous, Permian. Then তোমালোকৰ Mesozoic, Triassic, Jurassic, Cretaceous, Cenozoic কি আছে Paleocene, Neocene, Quaternary আমি Tertiary এনেকে পাই গৈছো হয়নে কিছুমান তোমালোকে ডাটা মনত ৰাখিব লাগিব ঠিক আছে এখিনি I can't help you need to read this আৰু এটা this is interesting তোমালোকৰ মনত থাকিব সদায় মনত ৰাখিব হিষ্ট্ৰি টাইপ সব বস্তুৰ মনত থাকে যেনেকে ইউনিভাৰ্স 20 billion years ago and earth 4.5 billion years ago invertebrates 500 million years ago মায়া কি হয় মায়া is your billion years ago মায়া হৈছে million ডাঙৰ নে billion ডাঙৰ jawless fish কেতিয়া আহিছে 350 maya then seaweeds and few plants আহি গৈছে 320 maya হয়নে we are told that the first organism that invaded land were plants তো প্ৰথম যোনটো তোমাৰ invade কৰিছিলে first organism হিচাপে এটো কি বুলি কৈছিলে plants বুলি কৈছিলে হয়নে then আহি গৈছে fish with stout and strong fins একদম stout
মানে heavy আৰু strong fins আছিলে 350 মায়া could move on land go back to water ভাবা তেতিয়া মাছে মাটিটো আহিছিলে আৰু পানীটো গুচি যাব পাৰিছিলে in 1938 a fish caught in South Africa happened to be coelacanth ঠিক আছে ফিশটোৰ নাম কি তোমালোকৰ এনচিআৰটি দিয়া আছে ক'ৰ পৰা South Africa হয়নে কেতিয়া 1938 which was thought to be extinct. These animals called low fins evolved into first amphibians that live on both land and water. Aru a animals okay low fins বুলি কৈছিলে হয়নে evolved into first amphibian যেটো তোমাৰ both land আৰু water দুইটাতে থাকিছিলে then আহি গৈছে amphibians evolved into reptile হয়নে in next 200 million years or so reptiles of different shapes and sizes dominated on earth আমি দেখা পাইছো বহুত বিভিন্ন ধৰণৰ reptiles দেখা পাইছো হয়নে amphibian Some of these land reptiles went back 200 maya হয়নে ichthyosaurs into water to evolve into fish-like reptiles কিছুমান তোমাৰ কি হল যিবিলাক land reptiles আছিলে সেইখিনি 200 maya went back কি আছে তোমাৰ example ichthyosaurs যিবিলাক তোমাৰ আকৌ পানীত গুচি গৈছে to evolve into fish-like reptiles হিচাপে evolve হ'বলে then আহি গৈছে the land reptiles were the dinosaurs Your cutie dinosaur, right? It is extinct হৈ গল মই বহুত cute পাওঁ দে dinosaur গিটাক the biggest of all is the Tyrannosaurus rex T-Rex your সবতছে biggest কি বুলি কয় Tyrannosaurus rex হয়নে T-Rex was about 20 feet in height and had huge fearsome dagger-like teeth একদম এনেকুৱা একদম ভয়ানক টাইপৰ গম পাইছনে আছিলে The huge asle kiman asle 20 feet in height had huge fearsome dagger-like teeth হয়নে কোনটো asle তোমাৰ Tyrannosaurus rex that is your T-Rex Dinosaurs suddenly disappeared from Earth 65 maya আৰু কেতিয়া তোমাৰ disappeared হল 65 million years ago হয়নে The first mammal were like shrews প্ৰথম যোনটো mammal কেনেকুৱা আছিল shrew নিচিনা their fossil are small size সৰু আছিল when reptiles came down mammals took over this earth আৰু যেতিয়া reptiles খিনি কমি গল তেতিয়া তোমাৰ লাহে লাহে কি mammals খিনি তোমাৰ overtake কৰি ললে হয়নে ये आ गया ये चला गया types মানে reptiles আছে লাহে লাহে dinosaurs কমি গল হয় নাই reptile আছিলে then লাহে লাহে mammals আহিব ললে initially there was a common land হয়নে Pangea then continental drift hole and then land separated হয়নে প্ৰথমতে কি আছিল এটা common land আছিলে Pangea আছিলে then continental drift hole and then land separated হয়নে land গিটা separate হৈ গৈছে due to this South America joined now America এটা কি হৈছে তোমাৰ এই যে ড্ৰিফট আহিলে আৰু সেপাৰেট হৈ গল তেতিয়া তোমাৰ কি হৈছে সাউথ আমেৰিকা তো গৈ পেলাই নৰ্থ আমেৰিকাৰ লগত জয়েন হৈ গল earlier there were mammals হয়নে hippopotamus horse rabbit etc in south america later when joined with north america fauna dominated australia তেতিয়া তোমাৰ কি হল নৰ্থ আমেৰিকাৰ যিখিনি fauna আছিলে fauna মানে কি animals কথা কৈ আছে fauna is your animals হা আৰু flora তো হ'ব তোমালোকৰ plants ঠিক আছে ডমিনেট কৰা হৈ গৈছে অষ্ট্ৰেলিয়া pouched mammals survived due to no other mammals dominated আৰু যিবিলাক pouched কাকাৰ আছে kangaroo হয়নে সেইবিলাক তোমাৰ সাৰ্ভাইভ কৰিলে কিয় কাৰণ বেলেগ mammals নাছিলে ডমিনেট কৰিবলে তো তোমালোকে যদি চাব যোৱা sauropsids টিকোডন্ট আছিলে হয়নে theropsid mammals early reptiles synapsids pelycosaur তেনেকে তোমালোকে যদি চোৱা plants tracheophyte হয়নে justerophyllon arborescent lycopods herbaceous lycopods আকৌ rhinia type psilophyton progymnosperm seed fern dicot monocot cycads এনেকে evolve দেখিছানে কেনেকে গৈ আছে then আহি গৈছে তোমালোকৰ last and final that is your human evolution ঠিক আছে আমি কৰ পৰা evolve হৈছো আমি কেনেকে চোৱা দেখিছানে লাহে লাহে মানুহ ইৰেক্ট হ'ব লৈছে প্ৰথমতে মানুহ এনেকে গৈছিলে দেই লাহে লাহে তোমাৰ যদি চাব যে এনেকে ইৰেক্ট হ'ব লৈছে হয়নে প্ৰপাৰ ষ্ট্ৰেট হৈ গল এটা টাইমত তোমাৰ হাত দুখনো এনেকে আই হোপ বুজি পাই আছা দেন লাহে লাহে অলপমান এনেকুৱা হ'ব ললে হয়নে দেন এতিয়া আমি কমপ্লিট ষ্ট্ৰেট হয় তো চোৱা mammals plus primate হয়নে monkey apes chimpanzees gorilla human একে সেইকাৰণে যদি কোনোবাই যদি কয় তো বান্দৰ নেকি you shouldn't feel bad yes হয় হয়নে চিম্পাঞ্জি হয় চিম্পাঞ্জি ব্ৰেইনটো বহুত শার্প হয় তোমালোকে হয়তো শুনিছা when we look at the skull of human যদি আমি human skull এটা চাও baby বা adult chimpanzee baby chimpanzee look similar to adult human skull ঠিক আছে এটা কি similarity দেখা গৈছে then adult
chimpanzee skull showing common ancestor আৰু does it showing common ancestor আমি chimpanzee নিচিনা তো প্ৰথম কি আছে Dryopithecus তোমালোকে চাগে এইটো জানা এইটো ওপৰত লিখিবলৈ আহে দেই আমাৰ টাইমতো লিখিব আহিছিলে হেটো এই হেৰিটো মনত ৰাখিবা Dryopithecus Ramapithecus Australopithecus Homo habilis Homo erectus Homo neanderthal Homo sapiens তোমালোকে যেতিয়া লিখিবা ধৰিলে এইটো 5 মাৰ্কছৰ কাৰণে আহিছে ডাঙৰকে লিখিব আহিছে হলে সবৰে ওপৰত অকন এক্সপ্লেইন কৰাৰ পিছত এটা ফ্লো ডায়াগ্ৰাম এৰি দিবা टीचर्स खुश हो जाएगा क्यों we like to see যে বাচ্চাটোৱে extra effort দিছে yes he knows it বা এনেকে symmetric diagram টো যদি প্ৰথমতে আকি পেলাই তোমালোকে যদি explain কৰি দিয়া তেতিয়াও তোমালোকে full score পোৱা জানানে that is also a trick to write your answers ঠিক আছে this trick হয় to impress extra brownie point collect কৰিব হলে ঠিক আছে নে প্ৰথমটো হৈ গৈছে Dryopithecus তেওঁলোক কেতিয়া আছে 15 মায়া ডাইৰেক্ট এনসেস্টৰ অফ ape or ancestor বুলি কয় হয় hairy body and more ape like বেছিকে ape like আছিলে আচ্ছা এখন কি আছিলে হেৰি আছিলে নহয় I forgot the name মোৰ ape কোতে মনত পৰিছে ape कैसे तुमको ape नहीं पता तेरेगा কি আছিলে এখন হেৰি যে তোমাৰ কোটা ফ্যাক্টৰি ৰাইট ইয়েস কোটা ফ্যাক্টৰি তাত এটা আছিলে নহয় এ নামটো কি আছিলে মই পাহৰি গলো খুব ধুনিয়া তোমাৰ বিহাৰী এসেন্টত কয় ন মিনা the best character I love his মানে whole entire তোমালোকে চাগে এতিয়া বহুত তেনেকুৱা হবলৈকে বিচাৰি আছে aspirants you people are aspirant right so তোমালোকেও এতিয়া লাহে লাহেকে বহুতে ভাবি আছে চাগে কিবা কিবি হয় নাই নিট ভাবি আছা তাৰছত এটা কি বুলি কয় JEE ভাবি আছা যোনে বায়োলজি চাই আছে তেওঁলোকে ডেফিনেটলি নিটে ভাবি আছে চাগে বহুতে সাইন্টিষ্ট হম বুলিও ভাবিবা সো তাত তেওঁ এটা এপ দেখিবলৈ মোৰ মানে বাৰে প্ৰতি সেইটো মনত পৰে মিনাই কয় तुमको एप नहीं पता कैसे आईआईटी क्लियर होगा এনেকুৱা টাইপৰ কিবা এটা কয় ন সো এইটো সেইটো এপ নহয় দেই এইটো এপ বুজিছা না দেন Ramapithecus আহিলে তোমালোকৰ 15 মায়া more human like অলপ human like ৰ নিচিনা হ'ব ললে here fossils obtained from Shivalik Hill India see ইণ্ডিয়াৰ পৰা বিচাৰি পাইছিলে ক'ত Shivalik Hill পৰা hair fossils হয়নে Dryopithecus কি আছিলে বডিটো পুৰা hairy আছিলে more ape like animal like হয়নে then Australopithecus আহি গ'ল 500 cc cranial capacity brain capacity টো কিমান আছে 500 cc first time bipedal movement দুটা bipedal মানে দুটা ভৰিৰ হয়নে ভৰিৰ movement 4 feet height বেছি নাছিলে 4 feet আছিলে lives in East African grassland হয়নে fossils obtained from Ethiopia and Tanzania made strong weapon আৰু stone weapon আৰু eat fruit কেতিয়াবা question সুধি দিব পাৰে কোনটো আছিলে যোনে fruit eat কৰে বা stone weapon বনাইছিলে তেতিয়া কোন আহিব Australopithecus সেইকাৰণে মনত ৰাখিবা আহি গ'ল Homo habilis hominid like human হয়নে able man perfect tool maker একদম perfect tool maker আছে তেওঁলোক হয়নে probably did not eat meat এটি হয়তো মিট খোৱা নাছিলে 600 to 800 cc cranial capacity চোৱা লাহে লাহে cranial capacity বাঢ়িব লৈছে হয়নে 600 to 800 হ'ল then আহি গ'ল Homo erectus 900 cc আৰু বাঢ়িছে ব্ৰেইনৰ কেপাসিটিটো ফাৰ্স্ট টাইম ইৰেক্ট পশ্চাৰ Homo erectus সেইকাৰণে নামটো erectus আহিছে এনেকৈ আছিলে ন বাইপেডাল হলেও তোমাৰ ভৰিৰ মানে হাতকিটা অকমান এনেকৈ আছিলে হয়নে দেন ইয়াৰ পৰা আমি প্ৰপাৰ ইৰেক্ট হ'ব লৈছো Homo erectus used fire probably at meat তেওঁলোকে ফায়াৰ ইউজ কৰিছে আৰু তোমাৰ মাংস হয়তো খাইছিলে fossils obtained from Ethiopia and Tanzania made stone weapon to eat fruit Homo habilis अच्छा wait a minute Homo habilis yeah Homo erectus sorry মই এখানে ভাবলি কি 900 cc cranial capacity first time erect posture হৈ গল fire probably eat meat fossil obtained কৰ পৰা তোমাৰ Java 1891 ত ঠিক আছে দেন আহি গল Neanderthal probably lived in Central and East Asia হয়নে 400 to 1 lakh ago 1400 cc চোৱা আৰু বাঢ়িছে first time covered their body প্ৰথমবাৰ তেওঁলোকে কভাৰ কৰিছিলে বডি কেনেকে এই সালতাল দি পেলাই কভাৰ কৰিছিলে কাপোৰটো আমি আনিছো ন and buried dead one and put flower on them হয়নে তেওঁলোকে কি কৰিলে তেওঁলোকে নিজৰ যদি কোনবা যদি ঢুকাই যায় তেওঁলোকে বাৰি কৰিব ললে মানে খান্দি মেলি প্লাই বাৰি কৰিব ললে আৰু তাৰ ওপৰত ফ্লাৱাৰ দিব ললে হয়নে দেন আহি গ'ল তোমালোকৰ ক্ৰো ম্যাগনন এটো নাই কিন্তু এটো জনাটো নেসেসারি অকমান চোৱা
ক্ৰ'মেগনানৰ যদি চিচিটো চোৱা ঠিক আছে এটা মনত ৰাখিবা কেতিয়াবা কোৱেশ্চন সুধি দিয়ে নিট চিটতো সুধি দিয়ে দেই ক্ৰ'মেগনান এটো তোমালোকৰ নাই ইমানলৈকে আছে হয় নাই হোমোসেপিয়েন্স আছে ডাইৰেক্ট কিন্তু তাৰ মাজত এটো আহে দেই ক্ৰ'মেগনান আহে ইয়াত যদি চাব যোৱা এটা 1650 সিসি আৰু 1350 সিসি আমাৰ ব্ৰেইনৰ কেপাসিটি কমি গ'ল নেকি ডাইৰেক্ট এনসেস্ট্ৰিজ অফ টুডেজ মডাৰ্ন মেন হয়নে ডাইৰেক্ট এনসেস্ট্ৰি বুলি কয় মেড কেভ পেইন্টিং তেওঁলোকে কেভ পেইন্টিং কৰিছিলে ঠিক আছে 1800 years ago আসলে কেভ পেইন্টিং was obtained from Bhimbetka Raizon district of Madhya Pradesh MP ঠিক আছে Bhimbetka Raizon district of MP 1800 years ago পাইছিলে কি কেভ পেইন্টিং তেওঁলোকে কৰিছিলে তেওঁলোকৰ ব্ৰেইনৰ সিসিটো যদি চোৱা এতিয়াতকে হোমোসেপিয়েন্সতকে বেছি আছিল 1650 সিসি হয়নে Then I go Homo sapiens. हम लोग आगे आ चुके हैं अभी 75,000 to 10,000 years ago ice age is when they arose when कितने ice age brought agriculture revolution हम लोग आए फिर धीरे धीरे plants है ना নতুন নতুন আমি মানে hybridization এইবিলাক বহুত কিবা কিবি আমি artificial selection ঢেৰ কিবা কিবি আমি কৰিছো 10,000 years ago human settlement whole industrial revolution আৰু আমাৰ ব্ৰেইনৰ সিসিটো কিমান 1350 almost 1400 সিসি ওচৰা-ওচৰি 1350 সিসি হয়নে that means আমি অহা লগে লগে মানে হোমো সেপিয়েন্স অহা লগে লগে civilization আহি গ'ল কমপ্লিট হয়নে তোমালোকে যদি চোৱা human settlement হয়নে ঘৰ সাজি পেলাই থাকিব ললে কাপোৰ কানি বনালে ৰুটি কপৰা মকানটো আহি গয়া মানে খানা হয়নে তেনে আমি ভালকে কুক কৰি পেলাই আজিকালিটো একদম মডাৰ্ন ডিশেস বহুত কিবা কিবি over the time যদি চাব যোৱা এনেকি এডভান্স হৈ গৈছে সো একদম আৰ্লি ষ্টেজত যদি চাব যোৱা আগতে কি আছিল Dryopithecus Ramapithecus then you Australopithecus Homo habilis Homo erectus হয়নে then Neanderthal দুবাৰ আহিছে Homo erectus Homo habilis কিয় আহি আছে Homo habilis হৈ গ'ল এখন কাটি দিয়া ঠিক আছে Then Homo erectus, Neanderthal, Cro-Magnon, Homo sapiens. Yeah, আছে তোমালোকৰ evolution. This is a very fast revision, ঠিক আছে ইয়াত ইমান মই একদম ইন ডেপথত যোৱা নাই কিন্তু ওপৰে ওপৰে যিমান পাৰিছো তোমালোকক গোটেই এনসিআৰটি খন কভাৰ কৰি দিছো ইয়াৰ বাহিৰে তোমালোকে এনসিআৰটি খন পঢ়িব লাগিব ঠিক আছে ইয়াৰ লগত আমি কোৱেশ্চন আনসাৰ্স লাইভ ডিসকাস কৰিম মই এনেকৈ যিখিনি মানে এনেকুৱা টপিকস মানে চেপ্টাৰ্স আছে এইখিনি মই তোমালোকক ৰেকৰ্ডেড ফৰ্মতে প্ৰভাইড কৰি দিম আৰু যেনেকৈ জেনেটিক্স হৈ গ'ল তাৰপিছত তোমালোকৰ মলিকুলাৰ বায়োলজি হৈ গ'ল সেইগিটা আমি লাইভ পঢ়িম হেতু ইন্টাৰেকশন অকমান দৰকাৰ হয় আৰু মই বিচাৰো তোমালোকে অন ইন্টাৰেক্টিভ সেশনস বিলাক কৰা ঠিক আছে বাকি কোৱেশ্চন আনসাৰ্স আমি ইয়াৰ মানে লাইভে কৰিম থ্যাংক ইউ সো মাচ আশা কৰিছো তোমালোকে বুজি পাইছা আজিলৈ আহো বাই